অসমীয়াক পুনৰ তুচ্ছ তাচ্ছিল্য অনা অসমীয়া বনিয়াৰ অসমীয়াক ধাৰ খোৱা ভিক্ষাৰী জাতি আখ্যা বোকাখাতৰ বনিয়া অভিষেক আগৰৱালাৰ উদ্ভণ্ডালি নাহৰজানৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী অভিষেক ফোনযোগে বোকাখাতৰ দুগৰাকীকৈ সমাজসেৱকক ধমক দিলে অভিষেকৰ কাণ্ডত বোকাখাতত ক্ষোভাগ্নি আৰু পুষ্কৰ অটোমোবাইলছৰ সন্মুখত বোকাখাতৰ দল সংগঠনৰ প্ৰতিক্ৰিয়া ইমানখিনি দল সংগঠন অহাৰ পিছত আপুনি বিশ্বাস কৰি ল'ব পৰা নাই মানে এনে ক'ব নেকি ইমানখিনি মানুহ ৰাইজ এনে আহিব নেকি আপোনাৰ না তেওঁ প্ৰুফ লাগে যে নহয় আপুনি এতিয়াও আপুনি মানি লোৱা নাই প্ৰুফ লাগে কাক কৈছে মানে দিছ নাই মানে অসমীয়া জাতিটোক কৈছে নাই কোৱা জাতি কি নাই এনে উঠি নাই আমি কি ধেমালি কৰি আইছো নেকি আপোনাৰ দৰ্শক ভিক্ষাৰী বুলি আৱাজ কৰা নাই আপোনালোকক মানে ইমান ধেমালি কৰি আইছো খুব বিচাৰিছে জন্ম ইয়াতে হৈছো ইমান ধেমালি ভাবিছিলে তেনেহলে কোৱাত কিয় নাভাবিলে আপোনালোকে নহয় না আমি ইমানখিনি মানুহ এনে আইছো ধেমালি কৰিবলৈ আইছো মানে তেওঁ প্ৰুফ লাগে হা প্ৰমাণ লাগে প্ৰত্যেকবাৰ আপোনালোকে ইয়াতে ইছ্যু কেলে অসমীয়া মানুহ যাবলৈ চাকি জ্বলাইছে চাকি জ্বলাইছে মানুহ মৰিলে অসমীয়া মানুহ মৰিলে চাকি জ্বলাইছে নিশ্চয় অত্যন্ত দুৰ্ভাগ্যজনক কথা যে বোকাখাতত অভিষেক আগৰৱালা বোলা যিজন আমাৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী তেখেতে ফোন কৰি ফোনত মানে অসমীয়া জাতি সত্তাক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি কিবা মানে আমি সামাজিক মাধ্যমত ক'ব নোৱাৰা ভাষাকে এটা জাতীয় সত্তাক যি ধৰণে মানে গালি পাৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমাৰ বোকাখাতৰ সকলো দল সংগঠনে আজি মানে সেই কথাখিনি শুনাৰ পিছত মানে থাকিব নোৱাৰি আজি ইয়াত প্ৰতিটো দল সংগঠন আজি উপস্থিত আছে বোকাখাতৰ সকলো ৰাইজ আজি ইয়াত উপস্থিত আছে আৰু সকলোৱে সেই তেনে ধৰণৰ তুচ্ছ তাচ্ছিল্য এটা জাতি সত্তাক অপমান কৰাৰ কাৰণে আমি আজি সকলোৱে একগোট হৈ আহি আজি ইয়াত মানে তেখেতসকলৰ যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটো বন্ধ ৰাখিবৰ কাৰণে আমি দাবী জনাইছো চাওক আজি আমি অত্যন্ত লজ্জাজিত হৈছো যিহেতু নেকি মই প্ৰথমে ক'ব বিচাৰিছো অসমীয়া জাতি আচলতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এটা অসমীয়া জাতি গঠন হৈছে কিন্তু আজি এই অভিষেক শৰ্মা যিজন আগৰৱালা তেখেতে আমাৰ অসমীয়া জাতিক যেনেদৰে তুচ্ছ তাচ্ছিল্য কৰিছে আমি প্ৰথমে ধিক্কাৰ দিছো বোকাখাতৰ সকলো সংগঠনে আমি তেখেতক প্ৰথমে ধিক্কাৰ জনাইছো আৰু তেখেত যিজন অভিষেক আগৰৱালা যিজন স্বত্বাধিকাৰী তেখেতে যদি ৰাজহুৱাভাৱে বোকাখাত চাৰিআলিত যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে এই যি দোকান যি তেখেতসকলে বিজনেছ কৰি আছে যিখন দোকানত এইখন দোকান তেতিয়ালৈকে বন্ধ থাকিব